নমস্কাৰ বন্ধু বান্ধৱীসকল, আমিতো সকলোৱে মাংস বনাওঁ ন, তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে আৰম্ভ কৰোঁ বলক। এয়া মই প্ৰথমতে ওলকবি আলু আৰু গুচাই ল'লোঁ। তাৰপিছত ওলকবিখিনি এনেকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পিছত মানে অলপ নিমখ দি দিলোঁ। নিমখ দি অলপ গৰম পানী দি দিলোঁ, গৰম পানী কৰি দিছিলোঁ। তাৰপৰা ঢাকন মাৰি আৰু গেছটো জ্বলাই চিটি মৰাবলৈ দি দিলোঁ। তাৰপিছত এয়া পিঁয়াজ, নহৰু, জলকীয়া সেইখিনি এটা ধুনীয়া ফাইন পেষ্ট বনাই ল'লোঁ। তাৰপিছত ভিডিঅ'ত দেখুওৱাৰ দৰে হালধি অলপ দিলোঁ, মাংসখিনিৰ ওপৰত মিঠাতেল অলপ দিলোঁ। তাৰপিছত কাশ্মীৰী ৰেড চিলি অকণ ৰঙৰ কাৰণে দিলোঁ। পিঁয়াজ অকণমান ডাঙৰ ডাঙৰকৈ কাটি আকৌ হাতেৰে ভাঙি দিছোঁ তাত। তাৰপিছত দেখুওৱাৰ ধৰণেৰে আকৌ হাতেৰে কৰি দিলোঁ আৰু হাতেৰে ধুনীয়াকৈ মুঠি এনেকুৱা পেষ্ট এটা বনাই ল'লোঁ। বনাই কেৰাহীখন পাতি দিলোঁ, গেছটো জ্বলাই। তাৰপিছত গৰম হ'লত তেল দিলোঁ। তেল দি পেলাই অলপ দেৰি ৰখিয়ে পিঁয়াজ দি দিলোঁ। গৰম হ'ল কিন্তু দেই, কেৰাহীখন দেখুৱাহে নহ'ল। তাৰপিছত নহৰু আদাৰ যিটো ফাইন পেষ্ট বনাই থৈছোঁ সেইটো তাত ঢালি দিলোঁ। দিয়াৰ পিছত অলৰেডি হালধি দি থৈছিলোঁ, তথাপিতো হালধি অকণৰ প্ৰয়োজন বোধটো হৈছে নিচিনা অনুভৱ কৰিছোঁ বাৰু। তাৰপিছত মই অলপ লৰাই দিছোঁ অলপ, তাৰপৰা হালধি আকৌ অকণ দি দিলোঁ। এই সেউজীয়া যে দেখিছে, সেইখিনি আচলতে মই দেখুওৱা নহ'লে, ভিডিঅ'টো কৰা নহ'লে ধনিয়া গুড়ি দিছিলোঁ, ধনিয়া মানে পাতটো দিছিলোঁ। আৰু এই মছলা আৰু কাশ্মীৰী জলকীয়া সেয়াও দি দিলোঁ। তাৰপিছত আকৌ ভালদৰে অলপ দেৰি লৰালোঁ। তাৰপিছত এনেকুৱা আকৌ মাংসখিনি ঢালি দিলোঁ তাৰ ওপৰতে, আমাৰ সাধাৰণ ষ্টাইলত আৰু যেনেদৰে বনাওঁ। তাৰপিছত আকৌ লৰাই থাকিলোঁ, লৰাই তাৰপিছত আৰু মানে আকৌ নিমখ অকণমান দিলোঁ সোৱাদ অনুসৰি দেই। তাৰপিছত ওলকবিটো অলপ নিমখ দি থৈছিলোঁ যে আকৌ লৰাই দিলোঁ মাংসখিনি। তাৰপিছত অকণমান ঢাকি পেলাই অকণমান পানী অকণ দি দিলোঁ লাগিলে নিচিনা। এয়া ওলকবি আৰু সেইখিনি তেনেকৈ দি দিলোঁ লাষ্টত।